হাতীমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত সগুনবাহী গাঁৱৰ ৰমজান আলীৰ পুত্ৰ ৰেজাউল ইছলাম ওৰফে মিজবাই আজি MBBS পাঠ্যক্ৰমত সুখ্যাতিৰে উত্তীৰ্ণ হয়। অতি পিছপৰা গাঁও সগুনবাহীৰ পৰা যোৱা 2020 চনত নিটত স্থান লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ৰেজাউল ইছলামে। MBBS পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱা ৰেজাউল ইছলামৰ বাসগৃহত আজি উপস্থিত হয় যুৱ নেতা মেহবুব মুক্তাৰ। ৰেজাউল ইছলামৰ ঘৰত উপস্থিত হৈ তেওঁৰ পিতৃ মাতৃৰ লগতে তেওঁক সম্বৰ্ধনা জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে নেতাজনে। আনহাতে অনাগত দিনত সমাজৰ হিতে কাম কৰি যোৱাৰ আশা ব্যক্ত কৰে ৰেজাউল ইছলামৰ লগতে তেওঁৰ পিতৃ মাতৃয়ে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। এই শুভক্ষণ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ শুভাকাংক্ষী মোৰ পৰিয়াল যিমান আছে সকলোকে মই ধন্যবাদ জনাইছোঁ। এতিয়া পোনপ্ৰথমে আপুনি ক'লে যে মই 2020 চনতে মই নিট পাইছিলোঁ। নিটত উত্তীৰ্ণ হৈ মই তেজপুৰ মেডিকেল কলেজ পঢ়িছিলোঁ। পঢ়ি পেলাই মোৰ এইবাৰ 4.5 ইয়াৰৰ পাঠ্যক্ৰম সমাপ্ত কৰি এইবাৰ মই চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ MBBSৰ। এতিয়া মই এইটো পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে মোৰ এটা মানে ইণ্টাৰ্ণশ্বিপ বুলি এটা 1 year কোৰ্চ এটা থাকে, সেইটো NHMৰ আণ্ডাৰত। সেইটো মই কৰিম। সেইটো কৰি পেলাই তাৰপিছতে মোৰ ৰুৰেল পষ্টিং হ'ব। ৰুৰেল পষ্টিঙলৈ মই যাম। এতিয়া সেইখিনি সময়তে মই মোৰ যিমানখিনি মোৰ দায়িত্ব থাকে, মোৰ কৰ্মসূত্ৰে যিমানখিনি মই কৰিব পাৰোঁ, মই সকলো সময়তে মই চেষ্টা কৰিম নিজৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মানুহৰ কাৰণে কাম কৰিবলৈ, যাতে মানুহে যাতে মোৰ দ্বাৰা উপকৃত হয়। মানুহে যিমানখিনি আশা কৰে, মোৰ দ্বাৰা যিমানখিনি পচিবল হয়, মই সদায় মই সেইখিনি চেষ্টা কৰিম যে মই এটলিষ্ট যিমানখিনি মোৰ দ্বাৰা মেক্সিমাম পচিবল হয় মই সেইখিনি পূৰণ কৰিবলৈ মই সদায় চেষ্টা কৰি থাকিম। আৰু এতিয়া কথা হৈছে যে যিটো ষ্ট্ৰাগলৰ কথা যোনটো কৈছে, সেইটো হৈছে যে একচুৱেলি যদি আপুনি চেষ্টা কৰে দেন আপুনি কৰিব পাৰে। গাঁও অঞ্চল বুলি বা চহৰ বা নগৰ এনেকুৱা কোনো কথা নাই। আজিকালি আপোনালোকে গমেই পায় যে আজিকালি অনলাইন মাধ্যমতো বহুত বস্তুখিনি মানে সহজে পোৱা যায়। আগৰ নিচিনা এনেকৈ মানে বহুত দামী কোচিংবিলাকত আজিকালি যাব নালাগে। মই সেইটো কাৰণে মই ছাত্ৰ সমাজেই হওক, অভিভাৱক সমাজ আৰু শিক্ষক সমাজক মই আহ্বান জনাম যে তেওঁলোকে যিটো আজিকালি যোনটো মানে অনলাইন যোনটো বস্তু আহিছে, যে আমি খুব কম খৰচতে যিসকল মানুহে ইমানখিনি মানে বেছি পইচাটো এফৰ্ড কৰিব নোৱাৰে, সেইসকল মানুহক মই আহ্বান জনাম যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ, বিকজ আপোনালোকৰ অনলাইনত কিছুমান আপোনাৰ নেগেটিভ পইণ্টটো কিছুমান আছে যে অনলাইনটো ল'লে মানে বেলেগ মানে ছ'চিয়েল মিডিয়াত বেছিকৈ ইনভল্ভ হৈ যায়, যিটো কাৰণে এটা নেগেটিভ ইম্পেক্ট এটা আহে। তো সেইটো কাৰণে মই ক'ম যে যদি ছ'চিয়েল মিডিয়াটো ভালকৈ যদি ইউজ কৰে দেন তাৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰি। আৰু মই মোৰ টাইমতে মই ছ'চিয়েল মিডিয়াৰ যিবিলাক ইউটিউব চেনেল যিবিলাক আছে তাৰ পৰাই মই বিশেষকৈ প্ৰিপেৰেশ্যনটো কৰিছিলোঁ। সেইখিনি আৰু সেয়াই। আৰু মই যি ছাত্ৰ সমাজ আছে, আমাৰ ছাত্ৰ সমাজক মই এইটো আহ্বান কৰিম যে তেওঁলোকে আহিব লাগে, তেওঁলোকে ভালদৰে লিখা পঢ়া কৰিব লাগে। আৰু যদি ভালকৈ লিখা পঢ়া কৰে, ভালকৈ যদি নিজৰ কামখিনি কৰি যায়, যিমানখিনি কাম থাকে, নিট পৰীক্ষাৰ কাৰণে প্ৰথমে আপুনি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব লাগে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়াৰ পিছতে নিটৰ মানে এক্সাম এটা হয়, অল ইণ্ডিয়া বেছত নিট UGৰ কাৰণে এক্সাম এটা হয়। সেই এক্সামটো যদি আপুনি ছিট এটা পাই যায়, তেনে আপুনি MBBS পাঠ্যক্ৰমত আপুনি নামভৰ্তি কৰিব পাৰে। এতিয়া প্ৰচেছটো হৈছে যে আপুনি যিটো সুধিলে যে কেনেকৈ মই যুৱ সমাজক ক'ম, সেইটো যুৱ সমাজক মই এইখিনি ক'ম যে তেওঁলোকে আহিব লাগে, ভালকৈ লিখা পঢ়া কৰিব লাগে। আৰু যিমানখিনি কাম আছে, লিখা পঢ়া যিমানখিনি আছে, আৰু লিখা পঢ়াটো মানে ভালকৈ লিখা পঢ়াখিনি কৰিব লাগে, যাতে কম্পিটিটিভ মাইণ্ড এটা মানুহৰ হেৰিত ৰাখিব লাগে যে মই ইন ফিউচাৰ গৈ পেলাই মই নিট বা UPSC হওক বা JEE হওক, APSC হওক, সেইবিলাক কম্পিটিটিভ এক্সামৰ এটা ধাৰণাটো মানুহৰ এটা মানসিক ধাৰণা এটা গঢ়ি তুলিব লাগে, যে যিটো আপোনাৰ ইন ফিউচাৰ গৈ পেলাই আপোনাৰ ষ্ট্ৰাগলেই হওক বা আপোনাৰ যিমানখিনি আপোনাৰ মেণ্টেল যিমানখিনি ছাপৰ্ট লাগে, সেই মেণ্টেল ছাপৰ্টখিনি যাতে আমি পাব পাৰোঁ, সেইটো সেইকাৰণে আমি সোনকালৰ আগৰ পৰাই মানে সেইটো আমাৰ মানসিকতা এটা গঢ়ি উঠিব লাগে। সেইটো অভিভাৱক সমাজেই হওক, শিক্ষক সমাজেই হওক, যে তেওঁলোকে সেই ছাত্ৰ ছাত্ৰীখিনিক কিমানখিনি ছাপৰ্ট দিয়ে, যাতে তেওঁলোকে এটা মানসিক ধাৰণা এনেকুৱা এটা ল'ব পাৰে, যিটো মানে ইন ফিউচাৰ গৈ পেলাই কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক। ৰেজাউল কৰিম আমাৰ ভতিজা ল'ৰা হয়। এই অঞ্চলৰ ভিতৰত ৰেজাউল কৰিম MBBS পাছ কৰি আহিছে। ইয়াত আমি সকলোৱে আনন্দিত, আৰু আমাৰ সকলোৱে আমাৰ দেশৰ কাৰণে আমাৰ এটা গৌৰৱ কঢ়িয়াই আনিছে। ইয়াত আমি সুখী হৈছোঁ। Du sender ikke, du.